আমি শিকি আছিলোঁ সমান্তৰ প্ৰগতি এতিয়া আমি নতুন এটা কুৱেশ্যনৰ সৈতে আগবাঢ়িছোঁ। কুৱেশ্যনটোত কৈছে কি ডিটাৰমাইন দ্য এ পি হুজ থাৰ্ড টাৰ্ম ইজ 5 এণ্ড ছেভেন টাৰ্ম ইজ 9। ক'লে কি তাৰ এ পিটোৰ অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ তৃতীয় পদটো দি দিছে 5 আৰু সপ্তম পদটো 9 দি দিছে। সমান্তৰ প্ৰগতিত এতিয়া ফাৰ্ষ্ট টাৰ্মটোক কি বুলি কওঁ হ'লে ফাৰ্ষ্ট টাৰ্মটোক কওঁ হ'লে এ, ছেকেণ্ড টাৰ্ম A2 A3 তেনেকৈ গৈ থাকে। এতিয়া আমাৰ ইয়াৰ কোনটো টাৰ্ম দিয়া আছে সেইটো চাম। এতিয়া আমি কি দিয়া আছে সমান্তৰ প্ৰগতিৰ তৃতীয় পদ দিয়া আছে, লিখি ল'ম আমি কি দিয়া আছে গিভেন বুলি লিখি ল'লোঁ। কি লিখা আছে তৃতীয় পদ অৰ্থাৎ থাৰ্ড টাৰ্ম দিয়া আছে। থাৰ্ড টাৰ্ম মানে কি লিখিম আমি A3 ভেলুটো কিমান দি দিছে 5। নেক্সট কিমান দিছে A3 ভেলু, কাৰণ এ পি দুটাৰ বস্তু আমাক লাগে A আৰু D, এই দুটা লাগিবই, গতিকে A3 দিছে। A3 মানে আমি ফৰ্মুলা বহাব পৰা কালি শিকাইছিলোঁ A প্লাছ 1 এটা কমাই দিয়া 3 আছে, কিমান হৈ যাব 2D আৰু 5, এইটো লৈ ল'বা 1 নম্বৰ ইকুৱেশ্যন। নেক্সট লিখিম আমাক কি দিয়া আছে সপ্তম পদ কিমান 7 টাৰ্ম A7 ইকুৱেল টু দি দিছে তোমাৰ 9। তেতিয়াহ'লে A7ৰ ফৰ্মুলা বহাই দিয়া তেনেকৈ। আৰু এই ইকুৱেশ্যন কেতিয়াও কৰিবা যেতিয়া A নিদিয়ে, A দিলেতো কোনো প্ৰয়োজনে নাই, এৰ বাহিৰে বেলেগ থাকিলে সদায় ফৰ্মুলা পুট কৰি যাবা। A প্লাছ A7ৰ ফৰ্মুলা কি আছিলে A প্লাছ 6D ইকুৱেল টু 9। এইটো ইকুৱেশ্যন নাম্বাৰ কিমান লৈ ল'বা 2 লৈ লোৱা। এতিয়া এই দুটাৰ পৰা আমি ফাৰ্ষ্ট আমাৰ কাম আহিব কি A আৰু D উলিয়াই লোৱা। আৰু যেতিয়া এনেকৈ ইকুৱেশ্যন ফৰ্ম কৰিবা, ইকুৱেশ্যনকেইটা চাবা। এতিয়া আমি কি কৰিম ইকুৱেশ্যনকেইটা মাইনাছ কৰি দিব পাৰা, আৰু মাইনাছত কোনটোৰ পৰা কোনটো কৰিলে সুবিধা হ'ব এইটো আমি চাই ল'ম। সদায় মাইনাছ কৰিবলৈ সুবিধা আমাৰ কি কোনটোৰ পৰা হয়, সদায় ডাঙৰটোৰ পৰা সৰুটো কৰিব। ইয়াত ডাঙৰটো ক'ত আছে চোৱা, ইয়াৰটোৰ ভেলু 5, এইটোৰ ভেলু 9, তেতিয়াহ'লে ক'ত ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 কৰি দিয়া। কিমান কৰি দিম এতিয়া ইকুৱেশ্যন 2, মই এইফালে 8 কৰি দিছোঁ, ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1। এতিয়া ইকুৱেশ্যন মই এইখিনি লিখি নেদেখাওঁ, ডাইৰেক্ট কৰিম। 2ৰ পৰা 1 মাইনাছ কৰিছা, তলৰ পৰা চাই যোৱা, এৰ পৰা A যদি মাইনাছ কৰি দিয়া, যেনেকৈ 1ৰ পৰা 1 মাইনাছ কৰিলে 0 থাকিব, এৰ পৰা A গ'ল, 0 থাকিলে 0 আমি নিলিখোঁ। 6D আছিলে, 6Dৰ পৰা 2D, 6টা Dৰ পৰা যদি 2টা D গুচি যায় কিমান থাকি যাব 4D, 4টা D থাকি গ'ল। 9 আছিলে, 9ৰ পৰা 5 গ'ল, কিমান থাকি গ'ল 4। 9ৰ পৰা 5 মাইনাছ কৰিলোঁ 4 থাকি গ'ল। ডিৰ ভেলুটো উলিয়াই দিয়া। ডিৰ ভেলু উলিয়াব কেনেকৈ পাৰিম, ডিৰ লগত 4টো কি হৈ আছে, ডিৰ লগত 4টো ইনটু হৈ আছে, ইফালে লৈ যোৱা কি হৈ যাব ডিভাইড 4/4। তাত কুট কৰি দিয়া, ডিৰ ভেলুটো পাই যামগৈ আমি 1। এতিয়া ডিৰ ভেলু পাই গ'লোঁ। এতিয়া ডি পালোঁ কিন্তু A নাই পোৱা, A কেনেকৈ দিম। এতিয়া ডিৰ ভেলুটো যিকোনো এটা ইকুৱেশ্যনত হয় 1ত পুট কৰি দিয়া, নহয় 2ত পুট কৰি দিয়া। মই 1ত পুট কৰি দিছোঁ। এতিয়া ইকুৱেশ্যন 1ত পুট কৰি দিম। 1ত কি আছিলে ইকুৱেশ্যনটো A প্লাছ 2D ইকুৱেল টু 5। দৰকাৰ হ'লে তুমি লিখি ল'বা যদি কৰিব দিগদাৰ পোৱা, মই ইয়াত নিলিখোঁ, ডাইৰেক্ট কৰিম। কি আছে A আছে, A জেগাত A পুট কৰা, 2 আছে, 2 পুট কৰিলোঁ D জেগাত, কিমান পাই আহিলোঁ আমি ডিৰ ভেলুটো পাই আহিলোঁ 1। কেনেকৈ গম পালোঁ 1, কাৰণ D এইটো আমি ছল্ভ কৰি আহিছোঁ, 2ৰ লগত D ইনটু হৈ আছে কাৰণ ব্ৰেকেটত লিখিলোঁ 1, আৰু ইফালে আছিলে 5। এইফালে A আছে, A অকলশৰীয়া কৰি দিয়া, 2টো এফালে 2 গুণ 2 হ'বগৈ, আৰু কি হৈ আছে প্লাছ হৈ আছে, ইফালে গ'লে কি হ'ব মাইনাছ 5 মাইনাছ 2। এইফালে ৰাখি দিয়া A, 5 মাইনাছ 2 কৰি দিয়া, কিমান পাই গ'লা 3। এতিয়া A পাই গ'লা, D পাই গ'লা। A কিমান পাই গ'লোঁ আমি, A পাই গ'লোঁ 3, D পাই গ'লোঁ কিমান 1। এতিয়া বিচাৰিছে কি সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতি এটা মই আগত এক্সাম্পল দিওঁতে তোমালোকক বুজাইছোঁ যে সমান্তৰ প্ৰগতি এটা লিখিলে আমি কেনেদৰে লিখিব পাৰোঁ। ফৰ এক্সাম্পল 5, 10, 15, 20, তাত কোনটোৱে কি বুজায়, এইটো হৈ যাব A, আৰু ইয়াত Dটো কিমান হৈ যাব, Dটো হৈ যাব 5। গতিকে এইটো লিখোঁতে কেনেকৈ লিখিবলৈ, প্ৰথম এৰ জেগাত কিমান আছে 5 আছিলে, আৰু ডিৰ জেগাত ডিৰ ভেলুটো কিমান আছে, ডিৰ ভেলুটো 5 আছিলে। এইটোৰ লগত এইটো তেনেকৈ 5কে ইনক্ৰিজ হৈ গৈ আছে নাই, যদি প্লাছত থাকে ইনক্ৰিজ হৈ গৈ থাকিব। এতিয়া A কিমান আছে 3 আছে, D কিমান আছে 1 আছে। এতিয়া AP টো লিখি দিব পাৰিম, therefore AP কি লিখি দিব পাৰিম, AP টো লিখি দিব পাৰিম। AP টো কি লিখিব পাৰিম, ইয়াত A কিমান আছে 3, Aটো সদায় ফাৰ্ষ্ট লিখি ল'বা। ছেকেণ্ড টাৰ্ম কি আহিবগৈ, কিমানকৈ বাঢ়িছে 1কৈ বাঢ়িছে, ছেকেণ্ড টাৰ্ম আহি যাব 4, 5, 6, তেনেকৈ বাঢ়ি আহি থাকিব, আৰু গোটেইখিনি আমাৰ লিখাৰ কোনো প্ৰয়োজন নাই। AP টো লিখিবলৈ ক'লে বছ সমান্তৰ প্ৰগতিটো পাই গ'লোঁ। এতিয়া এইটো কেনেকৈ কৰিলোঁ এবাৰ আকৌ চাই লোৱা। তৃতীয় পদ দিয়া আছিলে, তৃতীয় পদ লিখি ল'লোঁ মই, তাৰপৰা তাৰ ফৰ্মুলা বহালোঁ কি A প্লাছ 2D ইকুৱেল টু 5, আৰু তাক ইকুৱেশ্যন 1 দিলোঁ। A7 কিমান দিয়া আছিলে 9 দিয়া আছিলে, তাক লিখিলোঁ কি A7ৰ ফৰ্মুলা A প্লাছ 1 কমাই দিবা 6D, তেনেকৈ A49 কিমান হ'ব A প্লাছ 48D, এটা কমাই দিলেই হৈ গ'ল। তাৰপৰা ইকুৱেশ্যন ফৰ্ম হ'লে সদায় ইকুৱেশ্যনৰ পৰা ইটোৰ পৰা সেইটো মাইনাছ কৰিবলৈ চাম, আৰু এইটো কি ইলিমিনেশ্যন বা অপনয়ন পদ্ধতিত কৰাই আছে। যিমান পৰা শ্বৰ্টকৈ কেলকুলেশ্যন কৰিবলৈ চাবা, এটাৰ কাৰণে MCQ কুৱেশ্যনে বেছি পাবা এইটো লেশ্যনৰ।
লাষ্টত সমান্তৰ প্ৰকৃতিটো কেনেকৈ হ'লে তোমালোকক ক'লোগৈ, আৰু কেলকুলেশ্যনখিনি যিমান প্ৰেক্টিছ কৰিবা সিমানে আহিব। এতিয়া আমি যাম নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো একেই আছে, একেদৰে ক'লে। এবাৰ ক'লে কি এটা এ পি আছে, ক'লে তাত 50টা টাৰ্ম আছে, অৰ্থাৎ 50টা পদ আছে বুলি ক'লে। তাৰ থাৰ্ড টাৰ্মটো দি দিছে আমাক 12 আৰু লাষ্ট টাৰ্মটো দি দিছে 106। ইয়াত তোমালোক খেলি মেলি লাগিব পাৰে, 50টা পদ আছে, লাষ্ট টাৰ্ম মানে আমি এনো লিখিব পাৰোঁ, কিন্তু এইটো আমি ইজিলি কৰি দিম। ফাৰ্ষ্ট কি দিছে? থাৰ্ড টাৰ্মটো লিখি লোৱা A3। কি দিছে? A3। থাৰ্ড টাৰ্ম লিখি ল'লোঁ A3 জেগাত কিমান লিখি দিম? 12। A3 জেগাত দিয়া আছে আমাৰ 12 লিখি ল'লোঁ। A দিয়া নাই, গতিকে A3 ফৰ্মুলা বহাই দিম A + 2D 12 ইকুৱেশ্যন লৈ লোৱা। কি লৈ ল'বা? ইকুৱেশ্যন। তেনেদৰে শেষৰ পদ দিছে, শেষৰ পদ AN লিখিলেও হ'ব, কিন্তু কুৱেশ্যনটো যদি ভালকৈ পঢ়িছা কি গম পাম, সমান্তৰ প্ৰকৃতিৰ টোটেল পদ কেইটা? 50টা আছে। এতিয়া 50টা যদি হয়, একেবাৰে শেষৰ পদটো কেই নম্বৰ হ'বগৈ? 50 নম্বৰ হ'বগৈ। গতিকে 50 নম্বৰ পদটোক কি লিখিম আমি? A50 কিমান লিখি দিম? 106। এতিয়া A50 ফৰ্মুলা বহাই দিয়া। কিমান আছে? A + 49D তাৰ লগত 106 আছিলে। এইটো লিখি দিম আমি 2 নম্বৰ ইকুৱেশ্যন। আৰু ইকুৱেশ্যন কেনেকৈ কৰিছিলোঁ? ইকুৱেশ্যন সৰুটোৰ পৰা মানে সৰুটো ডাঙৰটোৰ পৰা মাইনাছ কৰি দিবা। এবাৰ দৰকাৰ হ'লে লিখি লৈ মাইনাছ কৰিবা, বা এবাৰ ডাইৰেক্টো মাইনাছ কৰিব পাৰা। এইটো তোমাক নিজৰ কথা, যেনেদৰে মাইনাছ কৰা। মই ডাইৰেক্ট মাইনাছ কৰি দেখাই দিছোঁ। ইয়াত লিখি দিছোঁ কাৰ পৰা কৰিম? ইকুৱেশ্যন 2 - ইকুৱেশ্যন 1। এৰ পৰা A গ'লগৈ, 49D পৰা 2D গ'ল, কিমান থাকি যাব? 47D থাকি যাব। 106ৰ পৰা তুমি কিমান মাইনাছ কৰিব লাগিব? 12 মাইনাছ কৰিব লাগিব। মাইনাছ কৰিছোঁ, কিমান থাকি যাবগৈ? 94 থাকি যাব। দৰকাৰ হ'লে তোমালোকে ছাইডত লিখি ল'বা এইকেইটা। এতিয়া ইয়াত কিমান থাকি গ'ল? 94। দৰকাৰ হ'লে তোমালোকে এনেকৈ লিখি ল'বা A + 49D = কিমান আছিলে? 106। তেনেদৰে A + 2D = কিমান আছিলে? আছিলে তোমাৰ 12। আৰু দুইটা কি কৰিছিলোঁ আমি? মাইনাছ কৰিছিলোঁ। বছ মাইনাছ কৰি দিলেই হৈ গ'ল। ইয়াত মাইনাছ চিন দি দিয়া চব। এইটো মাইনাছ হৈ যাব, প্লাছ আছিলে, মাইনাছ হৈ যাব, প্লাছ আছিলে, মাইনাছ হৈ যাব। এৰ পৰা A গ'ল, কেঞ্চেল যাব। 49 পৰা 2D আহিলে কিমান থাকিলেগৈ? 47D থাকিলেগৈ। তেনেদৰে 106ৰ পৰা এইটো মাইনাছ কৰি দিয়া, কিমান থাকিবগৈ? 6ৰ পৰা 2 গ'ল, 4 থাকিলে। 10ৰ পৰা 1 গ'ল, 94 থাকিলে। এনেদৰে কৰিলেও হ'ব বা ডাইৰেক্ট কৰিলেও হ'ব। তোমালোকে যেনেদৰে ইজি পোৱা তেনেদৰে কৰিবা। তো এইখিনি মই মহাই দিছোঁ। এতিয়া নেক্সট আমি উলিয়াবলৈ যাম কি? এইটো কিমান পাই আহিলোঁ? D ভেলুটো উলিয়াব যাম। D ভেলু উলিয়াবৰ কাৰণে আমি কি আছে? 47D পাইছোঁ। 47টো D লগত কি হৈছে? ইনটু। ইফালে গ'লে কি হৈ যাব? ডিভাইড কাক কৰিব লাগিব? 47এ 94ক ডিভাইড কৰিম। 47এ কিমান বাৰ দিলে আমি 90 পাম? দুবাৰ দিলে, গতিকে D ভেলুটো কিমান হ'ব? আমাকে D ভেলু ওলাই গ'লগৈ 2। নেক্সট কি কৈছোঁ? D ভেলুটো হয় 1ত পুট কৰি দিয়া, নহয় 2ত পুট কৰি দিয়া। ক'ত পুট কৰি দিম? মই ইকুৱেশ্যন 1তে পুট কৰি দিছোঁ। যিটো সৰু থাকে সেইটোত পুট কৰিবা সদায়, কৰিবলৈ ইজি হ'ব। A + টুৱাইছ D, 2 জেগাত 2 লিখা, D জেগাত কিমান লিখি দিম? 2, আৰু ইফালে থাকি গ'ল 12। এইফালে থাকি গ'ল A। এই দুটা কি হৈ আছে? D2 ইনটু হৈ আছিলে কাৰণে D জেগাত 2 পুট কৰিছিলোঁ, কাৰণ এইটো 2 দি আছিলে। 1 নম্বৰ ইকুৱেশ্যনটো চাই ল'লেই হৈ গ'ল, বা তোমালোকে এবাৰ লিখি ল'বা। 2 × 2 4, আৰু এইফালে থাকি গ'ল 12। এক অকলশৰীয়া কৰি দিয়া। 4টো এইফালে প্লাছ হৈ আছে, ইফালে গ'লে কি হৈ যাব? মাইনাছ। A কিমান পাই গ'লগৈ আমি? A পাই গ'লগৈ আমি 8। এতিয়া A পাই গ'লা 8, আৰু D ভেলু পাই গ'লোঁ কিমান আমি? D ভেলু পাই গ'লোঁ 2। এতিয়া আমি যি লাগে তাকে উলিয়াব পাৰিম। এতিয়া সুধিছে কিমান? 29 টাৰ্মটো বিচাৰিছে। উলিয়াই দিয়া। therefore A29 জানো নেকি? নাজানা। যেতিয়া নাজানা ফৰ্মুলা বহাই দিবা, যেতিয়া জানা এইফালে লিখি ল'বা, তলত ফৰ্মুলা বহাম। যেনেকৈ A3 জানো কাৰণে এইফালে লিখিলোঁ, তলত ফৰ্মুলা বহালোঁ। এতিয়া A29 নাজানো, ইফালে ফৰ্মুলা বহাই দিয়া। ফৰ্মুলা কেনেকৈ উলিয়াই গৈছিলোঁ? ফাৰ্ষ্ট A লিখি ল'বা, এক এটা কমাই দিয়া, 29 আছে, তাতকৈ এক সৰু কি হ'ব? 28। তাৰ লগত বছ D লগাই দিয়া। এই জেগাত ভেলু পুট কৰি দিয়া। এই জেগাত কিমান আহি যাব? 8। 28। D জেগাত কিমান আহি যাব? 2। 8ৰ জেগাত 8 লিখা, ফালে 28। 28 আৰু 2 পূৰণ কৰি দিয়া। কিমান? 28 আৰু 2 পূৰণ কৰি দিয়া, কিমান হ'বগৈ? 28 2 56। তাৰ লগত 8 যোগ কৰি দিয়া, কিমান হ'বগৈ? 64। তেতিয়াহ'লে এনচাৰ কিমান হ'লগৈ? সুধিছিলে কি 29 টাৰ্ম, 29 নম্বৰ পদটো কিমান বুলি সুধিছিলে। তেতিয়া সেইটো কিমান পাই গ'লোঁ আমি? 64। তেতিয়াহ'লে এইটো অংক আমি ধুনীয়াকৈ শেষ কৰি দিলোঁ। আৰু কি দিয়া আছিলে? A3 দিয়া আছিলে, A50 দিয়া আছিলে। A50 কেনেকৈ গম পালোঁ? টোটেল পদ 50 আছে বুলি কৈ দিলে। বা তোমালোকে যদি টোটেল পদ এইটো 50টো কাৰ ভেলু দিয়া আছে? 50টো Nৰ ভেলু দিয়া আছে। দৰকাৰ হ'লে Nৰ ভেলু 50 লিখি ল'বা। তো লিখিলেও হ'ব বা নিলিখিলেও হ'ব।
এতিয়া এই কুৱেশ্যনটো এনচাৰটো গোটেইটো কৰি দিলোঁ, শেষ হ'ল। এতিয়া আগবাঢ়িম আমি নেক্সট কুৱেশ্যনৰ কাৰণে। এতিয়া নেক্সট কুৱেশ্যন কৰিব গৈ আছোঁ। নেক্সট কুৱেশ্যনটোত কৈছে কি সমান্তৰাল প্ৰগতিৰ এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় পদ মানে থাৰ্ড টাৰ্ম দিয়া আছে আৰু 9 টাৰ্ম দিয়া আছে, তেন্তে হ'লে ইয়াৰ কোনটো টাৰ্ম মানে an আছিলে। এতিয়া কৰি যাওঁ, আমাক কি দিয়া আছে? তৃতীয় পদ দিয়া আছে। তৃতীয় পদটো লিখি লোৱা, a3 কিমান দিয়া আছে? a3 টাৰ্ম কিমান? 4 84 ফৰ্মুলা বহাব লাগিব। a নিদিলে সদায় ফৰ্মুলা বহাব কৈছিলোঁ। a + 2d = 4 এইটো লিখি থৈ যোৱা 1 নম্বৰ ইকুৱেশ্যন। আখৰখিনি অলপ বেকা হৈছে, সেইখিনি তোমালোকে মিলাই ল'বা আৰু। তাৰপৰা নেক্সট আছে নৱম পদ, অৰ্থাৎ 9 টাৰ্মটো দিয়া আছে। 9 টাৰ্ম মানে a9 দিয়া আছে। কিমান দিয়া আছে? a9 দিয়া আছে -8 a প্লাছ a9ৰ ফৰ্মুলা কিমান হ'ব? a প্লাছ 1 কমাই দিয়া 8d আৰু এইফালে থাকি গ'ল -8 এইটো লিখি দিম আমি 2। একেদৰে কৰিম আগতে ইকুৱেশ্যন 2 - 1। ইকুৱেশ্যন 2 - 1 কৰিলে কিমান হ'ব? a পৰা a গ'লগৈ, 8d পৰা 2d গ'ল, a পৰা a গ'ল 0 থাকিব, 8d পৰা 2d মাইনাছ কৰি দিয়া 60। এইটো কিন্তু এটা সাৱধান হ'ব, -8ৰ পৰা -4 কৰিব লাগিব। -12 দৰকাৰ হ'লে ছাইডত লিখি ল'বা। কেনেকৈ? কাৰণ -8 আছে, তাৰ পৰা মাইনাছ কৰিম, কিমান কৰিম? 4 কৰিম। -8ৰ পৰা যদি -8 কৰোঁ, মাইনাছে প্লাছ আছিলে, কিন্তু চাইনডাল কি লিখোঁ? মাইনাছ, আৰু এইটো কিমান হ'বগৈ? 12। এতিয়া এইটো আমি লিখিলোঁ, এইটো বুজি পালা। বা ছাইডত কৰি ইয়াত পুট কৰি দিলেও হৈ যাব। এতিয়া d ইকুৱেলটো কিমান ওলাবগৈ আমাৰ? d ইকুৱেলটো ওলাবগৈ, এইটো কিমান ওলাল ইফালে? -12। d ৰাখি থৈ দিয়া, -12/6, কাৰণ 60 ইফালে ইনটু হৈ আছিলে, আৰু এইফালে d ইকুৱেলটো কিমান ওলাই গ'ল? 6 কিমান যাব? d ওলাই গ'ল -2। এতিয়া a কেনেকৈ উলিয়াওঁ? a কাৰণে ভেলুটো যিকোনো এটা জেগাত পুট কৰি দিব কৈছিলোঁ। a কাৰণে ভেলুটো ক'ত? 1 নম্বৰ ইকুৱেশ্যনতে পুট কৰি দিলোঁ। কোনোবা এটা ইকুৱেশ্যনত পুট কৰিলে হৈ গ'ল। কি আছিলে? a + 2d, এই জেগাত a লিখা প্লাছ 2d প্লাছ কিমান লিখিম এতিয়া? 2d, 2 জেগাত 2 লিখা, d জেগাত কিমান পাই গ'লোঁ আমি? -4। d জেগাত পাই গ'লোঁ আমি -4, চৰি ভুল হৈ গ'ল। d জেগাত কিমান আছিলে? -2। মই এইটো চাই পিনে লিখিছিলোঁ। d জেগাত আছিলে -2, d জেগাত কৰি দিয়া -2, আৰু ইফালে কিমান থাকিবগৈ তোমাৰ? ইফালে কিমান আছিলে? 4। মই এইটো 4 চাই এইটো -4 লিখি পাইছোঁ। এইখিনিত অলপ সাৱধান হ'বা কেলকুলেশ্যনত। তাৰপৰা এইফালে আছে a, এইটো কিমান হ'বগৈ? 2 × 2 ইনটু হৈছে 2 × 2 = 4, আৰু চিনটো কেলৈ মাইনাছ হ'ল? প্লাছে মাইনাছে মাইনাছ হৈ ইফালে লাগি গ'ল 4। এক অকলশৰীয়া কৰি দিয়া, a লগত এইটো -4 এইফালে মাইনাছ হৈ আছে, ইফালে গ'লে হৈ যাবগৈ প্লাছ। a ভেলু কিমান পাই যাওঁ আমি? a ভেলু পাই গ'লোঁ 4 + 4, কিমান পাম তেনেহ'লে? a ভেলু পাই গ'লোঁ আমি 8। a পাই গ'লা 8, d পাই গ'লা কিমান তুমি? -2। এতিয়া সুধিছে কি কোনটো পদ শূন্য হ'ব? কোনটো পদ? হুইচ টাৰ্ম? জানোনে? নাজানো। আমি আগত শিকিছিলোঁ হুইচ টাৰ্ম মানে কি আছিলে? an ইকুৱেলটো কি লিখি দিম? 0। an ইকুৱেলটো কি লিখি দিম? 0। গতিকে a পাই গ'লোঁ, আৰু কি পাই গ'লোঁ? d পাই গ'লোঁ। এতিয়া সেইটো আমি ইফালে কৰি দিছোঁ। a আছিলে কিমান আমাৰ? a জেগাত আছিলে 8, d জেগাত আছিলে -2, a জেগাত কিমান? 8 আছিলে, আৰু d জেগাত আছিলে -2, আৰু সুধিছে কি কোনটো পদ 0? an ইকুৱেলটো লৈ ল'লোঁ 0। যেতিয়া নাজানা সেইটো an ল'ব লাগিব, কোনটো পদ বা হুইচ টাৰ্ম বুলি ক'লে। anৰ ফৰ্মুলা কি লিখিছিলোঁ? a + n - 1, d ইকুৱেলটো লিখি দিম 0। ভেলু পুট কৰি দিয়া, a জেগাত কিমান লিখিম? 8, a জেগাত 8, nৰ ভেলু জানা নেকি? নাজানা, n ৰাখি থোৱা, 1 নাজানা, d কি হৈ আছে? ইনটু হৈ আছে -2। তোমালোকে এইটো ভুল নকৰা। বহুতে কেনেকৈ লিখা? 8 + n - 1, আৰু মাইনাছত থাকে, তেনেকৈ প্লাছটো ইনটু কৰিলে একো নিলিখাকৈ লিখি থৈ যাওঁ। তেনেদৰে তোমালোকে এনেকৈ -2 লিখি থৈছে, সেইটো কাৰণে পিছত আমাৰ ভুল হয়গৈ। কাৰণ এই মাইনাছটো ইফালে পিছত প্লাছ কৰি পোৱাগৈ, সেইকাৰণে এই ভুলটো নকৰিবা। সদায় মাইনাছত যেতিয়া থাকে ইনটু কৰিলে ব্ৰেকেট দি থৈ যাবা, আৰু ইফালে কি আছে সেইটো লিখি দিয়া। ইফালে অলৰেডি কি? সেইটো 0। এতিয়া কৰি যোৱা, 8টো এফালে প্লাছ হৈ আছে, ইফালে গ'লেগৈ মাইনাছ, আৰু 0ৰ লগত মাইনাছ হোৱা মানে -8 হ'ব, আৰু এইফালে থাকি গ'ল n - 1, তাৰ লগত -2 ইনটু হৈ আছে। ইফালে ৰাখি থোৱা n - 1, -2টো ইনটু হৈ আছে, ইফালে লৈ যোৱা ডিভাইড হৈ যাব। -2 ওপৰত আছিলে -8, মাইনাছ কেঞ্চেল আউট কৰি দিয়া, 2ৰে কিমান যাব? 4 বাৰ যাব। n - 1, অৰ্থাৎ n ইফালে 4 + 1 হৈ যাবগৈ, ইফালে -1 আছে, ইফালে গ'লেগৈ +1 হৈ যাবগৈ। অৰ্থাৎ তেতিয়া কৰি মই দেখাই দিছোঁ, এইফালে কিমান? 4 + 1 কিমান হৈ যাবগৈ? 5। এতিয়া nৰ ভেলু কি পাই গ'লোঁ? 5। nৰ ভেলু যেতিয়া 5 পাই গ'লোঁ, তেতিয়া
এই কোনটো সুধিছিলে আমাক, কোনটো পদ 0 সুধিছিলে, হুইচ টাৰ্মটো 0 হ'ব সুধিছিলে। প্ৰথম এ আৰু ডিটো উলিয়াই ল'লো। থাৰ্ড টাৰ্ম দিয়া আছিলে আৰু কি দিয়া আছিলে, থাৰ্ড টাৰ্ম দিয়া আছিলে আৰু 9 টাৰ্ম দিয়া আছিলে। এতিয়া এইটো উলিয়াই ল'লো। এতিয়া আমাক সুধিছিলে কোনটো পদ 0। এতিয়া প্ৰশ্নটোত কৈছিলে কি সমান্তৰাল প্ৰগতিটোৰ বা এপিটোৰ কোনটো টাৰ্ম 0, কোনটো টাৰ্ম 0 আমি লিখি দিলে হ'ব। এতিয়া কি এইটো আমি লিখি দিম এতেকে পাঁচতম বা পঞ্চম পদটো 0 হ'ব। পাঁচতম পদটো 0 হ'ব, পঞ্চম পদটো 0 হ'ব। Therefore the fifth term is 0 of the AP টোৰ কোনটো টাৰ্ম হ'ব, ফিফ্থ টাৰ্ম। এইটো কুৱেশ্যন হৈ গ'ল। এবাৰ যাম আমি নেক্সট কুৱেশ্যন কৰিব কাৰণে। নেক্সট কুৱেশ্যনত কৈছে কি একে টাইপে আছে, তাতকৈ অলপ জাষ্ট চেঞ্জ কৰিছে কুৱেশ্যনটো। আৰু ইয়াত ক'লে কি AP টোৰ the 17 term of an AP exceed কৰা মানে কি বহাই দিছে 10 টাৰ্ম বাই কিমান 10 টাৰ্মতকৈ 7 ডাঙৰ বুলি কৈছে কি AP টোৰ 17 টাৰ্মটো, AP টোৰ 17 টাৰ্ম। এইটো কুৱেশ্যনত যেনেকৈ কৈছে সেইটোৱে কৰি যাম আমি। কুৱেশ্যনত কৈছে কি AP টোৰ 17 টাৰ্ম, 17 লিখি লোৱা। 17 টাৰ্মটো কি ক'লে 10 টাৰ্ম, এই 10তকৈ 7 ডাঙৰ বা এক্সিড মানে কি বাঢ়ি গৈছে। আৰু মাজত তেতিয়া কি হ'ব, এই 17 টাৰ্মটো যিমান হ'ব, মানে এতিয়া ধৰিব পৰা এইফালে 5টো 3তকৈ 2 ডাঙৰ, 3তকৈ 2 ডাঙৰ। কেনেকৈ লিখিম 5 আৰু এইফালে 3তকৈ 2 ডাঙৰ, 3 + 2 লিখি দিম নে নিদিম। 5টো 3তকৈ 2 ডাঙৰ, আৰু দুইটা চাইড ইকুৱেল ল'ব লাগিব। সেইকাৰণে আমি কি চাইনটো ইউজ কৰিলোঁ, ইকুৱেল চাইনটো ইউজ কৰিলোঁ। এতিয়া নেক্সট আমি এতিয়া ফৰ্মুলা পুট কৰি দিম, আৰু ইয়াৰ পৰা উলিয়াব কৈছে কি কমন ডিফাৰেঞ্চ। সেইটো একদম ছুটি কুৱেশ্যন হৈ যাব। এতিয়া আমি কৰি দিম ইফালে A17ৰ জেগাত ফৰ্মুলা পুট কৰি দিয়া A+16 দি। কেনেকৈ গম পালোঁ, কাৰণ গম পাই আহিছোঁ আমি আগত যিহেতু এইটো এনৰ জেগাত আছিলে, কি আছিলে এনৰ ফৰ্মুলা AN = A + n - 1 দি। ফৰ্মুলা মনত নাথাকিলে 1 কমাই দিবা, কাৰণ এনৰ জেগাত আছে। এইফালে কিমান আছে 17 - 1 - 1 মানে 16, সেইকাৰণে আমি ডাইৰেক্ট পাতিছোঁ। এতিয়া নেক্সট আছে A10ৰ ফৰ্মুলা কি হ'ব, A10ৰ ফৰ্মুলা কি হ'ব, A10ৰ ফৰ্মুলা হ'বগৈ A + 9D, আৰু ইফালে থাকি গ'ল 7। এইফালেও A আছে প্লাছত, এইফালেও A আছে প্লাছত, দুইফালে একে চাইনত যদি থাকে কি যায় কেঞ্চেল যায়, কাৰণ এইটো এইফালে প্লাছত আছে, এইফালে আহি মাইনাছে হ'বহি। এইফালে থাকি গ'ল 16D আৰু 9D, ডিখিনি এটা ছাইড লিখিব লাগিব আমি। এইটো এইফালে প্লাছত আছে, এইফালে প্ৰথম মই এইটো লিখিয়ে দিছোঁ, তোমালোক কাৰোবাৰ খেলি মেলি লাগিব পাৰে। এইটো লাইনত ডিখিনি এটা ছাইড, আৰু নজনাখিনি এটা ছাইড কৰিবা, জনাখিনি এটা ছাইড কৰিবা। 9D আছে, 9Dটো এইফালে প্লাছত আছে, এইফালে লৈ আনা মাইনাছ হৈ যাব কিমান 9D, আৰু এইফালে থাকি গ'ল 7। 16ৰ পৰা 9 মাইনাছ কৰি দিয়া, 16D তাৰ ডিৰ পৰা 9 টা দি যদি মাইনাছ কৰি দিলে কিমান থাকি গ'লগৈ 7D, আৰু এইফালে থাকি গ'ল 7 ডিৰ লগত 7 ইনটু হৈ আছে, ইফালে গ'লে ডিভাইড হ'বগৈ, ডিয়ে ডিভাইড কৰি দিয়া কিমান হ'বগৈ, এইটো 1 ওলাই আছে, কিন্তু এইটো কেনেকৈ 7/7 হাতে কেইবাৰ যাব, এবাৰ যাব। এতিয়া D = কিমান পাই গ'লোঁ 1। এতিয়া সিহঁতৰ সাধাৰণ অন্তৰ কিমান হ'বগৈ, এতেকে সাধাৰণ অন্তৰ কাৰ কাৰণে APটোৰ সাধাৰণ অন্তৰ, APটোৰ সাধাৰণ অন্তৰ কিমান হৈ যাব D। ইয়াৰ পৰা A উলিয়াব পাৰিম নাই, A উলিয়াব পাৰিম আমি। ইয়াত এতিয়া D ভেলু উলিয়াই পুট কৰি দিবা, A ওলাই যাব। ইয়াৰ পৰা প্ৰত্যেকটো বা যোগফল বিয়োগফল, এতিয়া প্ৰথম আমি যিটো উলিয়াব দিছে সেইটো উলিয়াই লৈছোঁ। এতিয়া আমি আগবাঢ়িম নেক্সট কুৱেশ্যনৰ কাৰণে। নেক্সট কুৱেশ্যনত কি কৈছে, নেক্সট কুৱেশ্যন অলপ আগত কৰা নিচিনাই আহিলে। কি ক'লে তৃতীয় পদটো মানে কি থাৰ্ড টাৰ্মটো 7 টাৰ্মৰ লগত এক্সিড কৰিবলৈ গৈছে 5th টাৰ্ম বাই 12। তৃতীয় পদটো এক্সট্ৰাকৈ দিয়া আছে চাইলা। থাৰ্ড টাৰ্ম 16 বুলি কৈ দিলে। কি ক'লে থাৰ্ড টাৰ্মটো 16, তাৰ পৰা ক'লে কি 7 টাৰ্ম এক্সিড। থাৰ্ড টাৰ্ম যিটো দিয়া আছে লিখি ল'লোঁ, থাৰ্ড টাৰ্ম A3 কিমান দি দিছে তোমাৰ 16। A3 যদি 16 দি দিছে, ফৰ্মুলা বহাই দিয়া। A3 16 হ'লে কি হ'বগৈ A + 2D = 16। ইকুৱেশ্যন নাম্বাৰ ৰাখি থৈ গ'লোঁ 1। নেক্সট দি দিছে কি দিছে, নেক্সট আমাক A7 = A5 + 12। কেনেকৈ গম পালোঁ, কৈছে কি সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ, অৰ্থাৎ সপ্তম পদ এক্সিড কৰি দিছে বুলি কৈছে। তো আগত কৰি অহাটো নিচিনা, এতিয়া ফৰ্মুলা পুট কৰি দিলে হৈ গ'ল। এইফালে থাকি গ'ল A + 6D, এইটো থাকি যাব A + 5 আছে, 1 কমাই দিয়া 4D, আৰু এইফালে 12। A কেঞ্চেল আউট কৰিলা, ডিখিনি এটা ছাইড কৰা, নজনাখিনি এটা ছাইড কৰিব লাগিব। এইফালে 4D হৈ গ'ল, আৰু এইফালে থাকি গ'ল 12। 6Dৰ পৰা 4D মাইনাছ কৰি দিয়া, 2D পাই গ'ল, আৰু এইফালে থাকি গ'ল 12। D ভেলুটো কিমান পামগৈ আমি 2D আছিলে, এইফালে D ৰাখি থোৱা, 2টো ইফালে গ'লে ডিভাইড হ'বগৈ, কাক হ'ব 12, আৰু D ভেলু পাই যামগৈ আমি
6 এতিয়া a ভ্যালু উলিয়াব পাৰিবা কৈছে কি therefore ইকুৱেশ্যন 1 ইকুৱেশ্যন 1ত চাই দিয়া কি আছে a + 2d 2 জেগাত 2 ৰাখা d জেগাত কিমান ৰাখিবা 6 = 16 a + 6 2 ইনটু হৈ আছে কিমান হৈ যাব 12 হৈ যাব ফলে 16 a অকলশৰীয়া কৰি দিয়া 12 টো কি হৈ আছে ইফালে প্লাস হৈ আছে ইফালে লৈ যাম মাইনাস হ'ব কাৰণ আমি জানোৱে সদায় নাজানো যিটো নাজানো সেইটোক আমি অকলশৰীয়া কৰিব লাগিব ফলে মাইনাস কৰি দিয়া কিমান থাকি গ'ল 4 অৰ্থাৎ a ৰ ভ্যালু পাই গ'লো 4 d ৰ ভ্যালু পাই গ'লো 6 এতিয়া কৈছে কি ap টো উলিয়াব কৈছে ap উলিওৱা কোৱেশ্চন এটা আগৰ ভিডিঅ'ত কৰি আহিছো এটাকে ap2 বা therefore the ap টো কি হ'ব এতিয়া ap টো ক'ৰ পৰা আৰম্ভ হৈছে ফাৰ্স্ট টার্ম কি আছে 4 দি দিয়ে ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে যদি ইনক্ৰিজ হৈছে বঢ়াই যোৱা a4 d কি হৈছে প্লাস হৈছে কাৰণ আমি ap লিখিব আগত শিকি আহিছো সেইটো কাৰণে এতিয়া মই গোটেইখিনি বেছিকখিনি নবুজোৱাকৈ যিমান পাৰোঁ ফাষ্ট কৰিব চাইছোঁ হ'লেও যাতে সকলোৱে বুজি পোৱা সেইটো দিব চাইছোঁ 4 আছে 4 লগত 6 প্লাছ কৰা নেক্সট কিমান হ'ব 10 16 তেনেকৈ গোটেইখিনি ওলাই ওলাই গৈ থাকিব আৰু কেতিয়াবা ক'ব পাৰে ap2 প্ৰথম 3টা পদ উলিয়াওঁ তেতিয়া আমি 3টা উলিয়াই দিম প্ৰথম 4টা উলিয়াওঁ 4টা ওলালে কিমান হ'বগৈ 4 তাৰপৰা 10 10 6 16 16 6 কিমান হ'বগৈ 22 তেনেকৈ ওলাই ওলাই গৈ থাকিব এতিয়া আমাৰ এইটো এনচাৰ ইমানতে শেষ এতিয়া আগবাঢ়িম আমি নেক্সট টাইপ কুৱেশ্যনখিনিৰ কাৰণে